নমস্কাৰ মোৰ প্ৰিয় দৰ্শকসকল, সুপ্ৰভাত। আজি আকৌ নতুন এটি ভিডিঅ' লৈ আপোনালোকৰ ওচৰত ওলাইছোহি। ৰাতিপুৱা উঠি গা পা ধুলোঁ, ধুই পেলাই অলপ কাম বাকী আছিলে সেইখিনি কৰি আহিলোঁ। আজি এতিয়া ওলাম। এতিয়া 9:54 হৈছে, 8:54 হৈছে। 9টামানৰ ভিতৰতে ওলাই যাম। আজি মাইবং লাংটিং হৈ লামডিং যাম। এই যিখিনি মাইবং লাংটিং জাতিংগা মাইবং লাংটিং হৈ লামডিং যাম আৰু এই জেগাবিলাকতো কাম কৰিম। আপোনালোকক জেগাখিনি অহা যোৱা কৰা জেগাখিনি ৰাস্তাবোৰহে দেখুৱাব পাৰিছোঁ। বজাৰ চজাৰবিলাক অলপ চলপ হয়তো দেখুৱাব পাৰিছোঁ কেতিয়াবা, কিন্তু সময়বোৰ নহয়গৈ যে কাম কৰিব লাগিব। কাম নকৰিলেনো কেনেকৈ হ'ব। মালিকে য'ত পঠিয়াইছে সেই কামবিলাক কৰিবই লাগিব। সেইকাৰণে যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'টোত থাকক আৰু কোনোবাটো পাৰ্ট ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ব'লক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ব'লক এতিয়া গৈ থাকোঁ। জয় ভোলানাথ, জয় মাতাজী, জয় বজৰংবলী। গোটেই ৰাস্তাটো ৰক্ষা কৰিবা প্ৰভু। হোটেলৰ পৰা ওলাই আছোঁ। যোৱাকালি হোটেলখন মানে আগৰ ভিডিঅ'টোত হোটেলখন দেখুৱাইছোঁৱেই। আগফালৰ পৰা দেখুৱাবলৈ নহ'লে, পাহৰিলোঁ ৰেকৰ্ডিং কৰিবলৈ। যি কি নহওক, এতিয়া হাফলঙৰ পৰা ওলাইছোঁ। জাতিংগা হৈ মাইবং হৈ লাংটিং হৈ লামডিং যাম। ব'লক ভিডিঅ'টিত জড়িত হৈ মোৰ লগতে গৈ থাকক। ব'লক। এইখিনি ভিডিঅ' আপোনালোকে আগৰ ভিডিঅ' মানে যোৱাটো ভিডিঅ'টো দেখা পাইছে, আৰু আজিও দেখুৱাবলৈ মই বাধ্য হ'লোঁ এই কাৰণেই যে মই যেতিয়া হোটেলৰ পৰা বাইকখনলৈ ওলাই জাতিংগাৰ ফালে গৈছোঁ, জাতিংগাৰ ফালে গৈ মাইবং হৈ যেতিয়া লামডিং যাম, তেতিয়া মোৰ কেমেৰাটো ডাউন হৈ থাকিলে। এনেকৈ জেগাবোৰ নুঠিলে, অকল ৰাস্তাটোহে উঠি গ'লগৈ। বৰ বেয়া লাগিল মোৰ পিছত। মই ইমান মানে নাচালোঁ নে বাৰু। যি কি নহওক, আকৌ এই ভিডিঅ'টোকেই দেখুৱাইছোঁ। ৰাস্তাটো মই কেনি ওলাই গৈছোঁ জাতিংগাৰ ফালে, সেইটো মই দেখুৱাম। এতিয়া চাই থাকক। এই মই ৰাতি যে থাকিছিলোঁ হোটেলখন এই অলপ আগতেই আছে, পাইছোঁহি আহি। মই মানে হোটেলখনো তুলিবলৈ মোৰ থাকি গ'লগৈ। মানে কি ক'ম আৰু, কামৰ ইমান প্ৰেছাৰ আহিল। যি কি নহওক, এইটো অটো ষ্টেণ্ড। এই বাওঁফালে নীলা গেটখন দেখিছে, এই মানুহগৰাকী ৰৈ আছে। এইখনেই মই থকা হোটেলখন গেট, আৰু সেইফালেদিয়ে বাইকখন এইমাত্ৰ নমাই আনিছিলোঁ, আপোনালোকে দেখিছে। এতিয়া এফালে গৈ থাকিম। এইটো ৰাস্তাৰে মই ওলাই আহিছিলোঁ জাতিংগাৰ ফালে, মাইবঙৰ ফালে বুলি। এয়া হাফলং বজাৰৰ তিনিআলিটো পাইছোঁহি। ইয়াৰ পৰা পোনাই চিধাই যাম। এই বজাৰখনৰ ভিতৰত বাওঁফালে গোটেইখিনি আপোনাৰ সৰু সৰু দোকান। তাত আপোনাৰ কাপোৰৰ পৰা আৰম্ভ কৰি গেলামাল চব বস্তু পোৱা যায়, আৰু এইবিলাক চব হাৰ্ডৱেৰৰ দোকান। এইখিনিত হাৰ্ডৱেৰ দোকানখিনি পাৰ হ'লেই মাছৰ বজাৰ, চব্জিৰ বজাৰ, মানে ভাগে ভাগে ভাগ কৰি থোৱা হৈছে। এই টাৰ্ণিংটো ঘূৰিব লাগিব বাওঁফালে। এতিয়া টাৰ্ণিংটো ঘূৰিয়ে এই ওপৰত চক ধুনীয়াকৈ ফুটব্ৰিজ এখন দিছে, মানুহ পাৰ হ'বলৈ, বজাৰৰ পৰা যাবলৈ, বজাৰৰ পৰা আহিবলৈ। একদম ছিষ্টেমেটিক, বৰ ভাল লাগিল দেই। এইখিনি দোকান কেইখনমান পাৰ হৈ এয়া পাচলি বজাৰ, এইবিলাক মাছৰ বজাৰ পাইছোঁ। এয়া জগন্নাথ মন্দিৰ দেই। এয়া বাওঁফালে মাছৰ বজাৰ, পাচলি বজাৰ, গেলামালৰ দোকানবিলাকো আছে, গ্ৰ'চাৰী চববোৰ। হোটেল দুখন আছে মিঠাইৰ। আৰু ইয়াত এটা বস্তু পালোঁ, কালাকানত নিমখ দিয়ে, ৰসগোল্লাটো নিমখ দিয়ে। এই তিনিআলিটোৰ পৰা সোঁহাতে যাম, মানে লেকৰ ৰাস্তাটো। আৰু এক কথাত ক'বলৈ গ'লে লেকৰ ৰাস্তাটো, মানে লেকৰ আগেদি এফালেদিয়ে যাম। আৰু
এই যে বাওঁফালে চাৰ্চটো আছে ওপৰৰ পৰা যে দেখা পাইছিলোঁ বুলি যোৱাটো ভিডিঅ'ত কৈছিলোঁ, এই চাৰ্চৰ এই তিনিআলিটোৰ পৰা চিধা যাম। এতিয়া এই যে ধুনীয়া তিনিআলিটো এইটোৰ পৰা সোঁহাতে ঘূৰিম, মানে লেকৰ ফালে কৈছোঁৱে আগতে। তাৰ পাছত এই তিনিআলিটোৰ পৰা মই লাহেকৈ সোঁহাতে ঘূৰি দিলোঁ, ঘূৰি চিধা গুচি গ'লোঁ। লেকটো সোঁহাতে থাকি গ'ল, চিধা গুচি গ'লোঁ। এইয়া সোঁহাতে লেকটো দেখা পাইছে, লেকৰ চিধা গ'লেহে ৰাস্তাটো পাম। মোৰ কেমেৰাটো তলমূৰে হৈ থাকিলে, দেখাই নাপালোঁ নহয়। ৰ'ব, এইখিনিতে ৰখাই চিধা কৰি লওঁ। এতিয়া ঠিক আছে। আপোনালোকে দেখা পাইছেনে? পাইছে নিশ্চয় ন? এতিয়াহে ৰাস্তাটো উঠাইছে। অথনি দেখাই নাপালোঁ নহয়, বৰ বেয়া লাগিছে মোৰ এতিয়া। বাৰু এডিটত কিবা এটা কৰিব লাগিব, এডিটিং কৰোঁতে। এইয়া সোঁহাতে এইটো বাছ ষ্টেণ্ড, হাফলং বাছ ষ্টেণ্ড। ইয়াৰ পৰাই বাছবিলাক গুৱাহাটী, শিলচৰ, লংকা, লামডিং, হোজাই এইবোৰ জেগাবিলাকত যায়। এইটো ৰাস্তা জাতিংগা গৈছে, জাতিংগা তিনিআলি পৰা মই বাওঁহাতে যাম লামডিঙৰ ফালে, আৰু সোঁহাতে যায় শিলচৰৰ ফালে। এইখিনিয়ে নেকি জাতিংগা, মেইন জাতিংগা, বা জাতিংগাৰ বিভিন্ন গাঁওবিলাকলৈ যায় আৰু এইফালৰ পৰা। ভিতৰত আৰু ইয়াতকৈ ডাঙৰ বজাৰ আছে যদিও নাজানো দেই। মই এইফালে গুচি যাওঁ। ইঞ্জিনটো বন্ধ কৰি গৈ থাকিবলৈ ভালেই লাগে। এইখন টাটা চুমু, এইখন চাগে শিলচৰ বা লামডিঙৰ পৰা আহিছে দেই। এইটোৱেই জাতিংগা তিনিআলি। এইয়া মই এবাৰ ৰখি পেলাই ভালকৈ আপোনালোকক দেখুৱাওঁ, ৰ'ব। লগতে ৰৈ লওঁ ভালকৈ ছেফ ছাইড হৈ। এই যে পিক আপখন গৈছে বগা ৰঙৰ, এই পিক আপখন লামডিঙৰ ফালৰ পৰা আহিছে আৰু শিলচৰৰ ফালে গৈ আছে। এইয়া আপ উঠিছে যে, এইটো শিলচৰৰ ফালে গৈছেগৈ। আৰু এই যে মাৰুতি ইক'খন আহিছে, সেইখন লামডিঙৰ ফালৰ পৰা, মাইবঙৰ ফালৰ পৰা আহিছে, এই জাতিংগাৰ ফালে সোমাই জাতিংগা নহ'লে এইফালে যাব আৰু হাফলঙৰ ফালে আহিছোঁ। ৰাইট টাৰ্ণিংটো লৈছে ৰং ছাইড লৈ পেলাই। ব'লক এতিয়া মাইবং আৰু লামডিঙলৈ বুলি গৈ থাকোঁ, ব'লক। বাওঁহাতে ঘূৰি যাম, সোঁফালেতো শিলচৰৰ ফালে যায়। বেলেগ এদিন আহিব লাগিব শিলচৰ ৰাস্তাত। বা কি ধুনীয়া টিলাৰ ওপৰত ঘৰতে, ভাল লাগিছে। বাওঁহাতে যাম আমি এতিয়া। এয়া
মাইবং লামডিঙৰ ৰাস্তা ধৰিলোঁ 4 লেন ৰাস্তা আছে হ'বলা আগত আচ্ছা পুৰণা ৰাস্তাটোৰে আনি ইয়াক 4 লেনত উঠাই দিলেহি বনাই আছে এতিয়াও কমপ্লিট হোৱাই নাই আৰু ষ্টাৰ্টটো কৰি ল'লোঁ ইমান সময় ডাউন আহি আছিলোঁ সেইটো উঠি গ'লোঁ আচ্ছা মানে এইখিনি জেগা বনাই আছে এইখিনি ইমানখিনিলৈকে হৈ গৈছে মানে নেকি এইখিনিলৈকে হৈ গৈছে কি বাকী এইফালে শিলচৰৰ ফালে বনাই আৰু এইখিনিৰ পৰা বনাই গৈ আছে বাহ কি মজা বনাই আছে অলপ ভাল অলপ বেয়া হ'ব তাৰমানে ৰাস্তাটো কিছুমান আচ্ছা যি কি নহওক বনাই হ'লেতো ভালেই হৈ যাব একদম ধুনীয়া একদম ফিফিকে গৈ থাকিব পাৰিম আমাৰ যেনেকুৱা এতিয়া গুৱাহাটী ৰাস্তাটো তেনেকুৱা হৈ যাবগৈ বনাই আছে অলপতো আমি কম্প্ৰমাইজ কৰিবই লাগিব এইয়া চাওক প্ৰথম এইবাৰ ৰামপিয়াৰীলৈ সুৰংগৰ মাজেৰে চলাম এই মাহুৰ এইখিনি জেগা মনত পৰিছে মাহুৰৰ সুৰংগ এইখিনি জেগাৰ নাম মাহুৰ ঠাণ্ডা অনুভৱ কৰিছোঁ দেই ইমান ঠাণ্ডা আৰে মানে এনেকুৱা লাগিছে ফ্ৰিজত থকাৰ নিচিনা লাগিছে মানে ফ্ৰিজত হাতখন ভৰালে তেনেকুৱা হয় দৰ্জাখন খুলি তেনেকুৱা অনুভৱ হৈছে এইখিনি জেগাত এই মাছখন মানে সুৰংগৰ বেলেগ এটা মানে এক্সপিৰিয়েঞ্চ পালোঁ আজি এই সুৰংগত ফুটপাথো আছে দুই কাষে লাইটো দিছে আৰু কিবা এইবিলাক ফেন চেনো কিবা লগাই থৈ যেন পাইছোঁ আচৰিত অনুভৱ পালে জিয়া ঠাণ্ডা লাগি গৈছেগে বিশ্বাস কৰক একোৱে দেখা পোৱা নাই কি আছে বৰ ভাল লাগিল দেই সুৰংগত এইয়া আহি পালোহি নেকি মাইবং মেপততো দেখুৱাইছে মাইবং পালোহি বুলি চাইনবোৰ্ডখন চাওঁ হয় মাইবং পালোহি মাইবং এয়া সোঁফালে সোমাই যাব লাগিব ইয়া গেটখন সোঁহাতে দেখিছে নহয় ফ্লেগ লগাই থোৱা চিধা লামডিং সোঁফালে মাইবং সোমাই যাব লাগে মানে বজাৰখন আছে আৰু সোঁহাত সোমাই গ'লে সোঁহাতে ৰাস্তাটো সোঁফালে বাটখন আছে মাইবংটো ইয়াতোৱে মাইবং হ'ব মই সোঁহাতে সোমাই যাব লাগে মানে মইতো এতিয়া হেৰিৰ পৰা আহি আছোঁ মানে সোঁহাতে সোমাই যাব লাগিব হাফলঙৰ পৰা আহি আছোঁ কাৰণে লামডিঙৰ পৰা বাওঁহাত সোমাব লাগিব হেৰিটো আমি মাইবঙৰ ফালে সোমাই গ'লোঁ বৰ ধুনীয়া কলাকাৰী
বৰ ধুনীয়াকৈ সজাই মানে চাফ চিকুণ একদম পৰিপাটিকৈ ৰাখিছে দেই গ্ৰিল চিল এইবিলাক দি। আচলতে টাউনবিলাকো সৰু, সেইকাৰণে ভালকৈ চোৱা চিতা কৰিব পাৰিছে। আৰু আমাৰ তাত ইমান জাজ, ইমান ভিৰ, ইমান মানুহ, ইমান গলিয়ে গলিয়ে ফুটপাথ, ইয়াত সিমান নাই নহয়। সেইকাৰণে ভালকৈ ৰাখিব পাৰি, আৰু যি অকণমান আছে তাকে ভালকৈ ৰাখিছে। লাহে লাহে বজাৰৰ পৰা মাইবং টাউনলৈ সোমাই আহিছোঁ। এয়া আহিতে আহিতে মাইবং টাউন পালোহি। আহি এইখিনিতে মোৰ ৰামপিয়াৰীখন কোনোবা এটা জেগাত ৰখাম, ৰখাই পেলাই চিন্তা কৰিম কোনফালে যাব লাগিব নালাগিব, কি কথা কি বতৰা গোটেইখিনি কোনোদিন অহা নাইতো। ৰখাই আপোনালোকক কথা এটা ক'ম দেই। কথাটো কি জানে, এই মাইবং টাউনখনো বৰ ধুনীয়া। গতিকে এই মাইবং টাউনৰ এইটো ভিডিঅ'ত দেখুৱাব নোৱাৰিম, কাৰণ এইটো ভিডিঅ' অলৰেডি বহুত দীঘল হৈ গৈছে। আৰু অহাটো ভিডিঅ'তে দেখুৱাম। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্লিজ ছাবস্ক্ৰাইব কৰিব হা। ধন্যবাদ আপোনালোক সকলোলৈ।